শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আজি ভাৰতবৰ্ষৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিছে। ভাৰতবৰ্ষৰ বিকাশৰ যি যাত্ৰা আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজিৰ বাজেটে শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিছে আৰু বিকশিত বাস্তৱায়িত সমাহিত কৰা এখন সুন্দৰ বাজেট আজি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে সদনত দাখিল কৰিছে। পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ তৰফৰ পৰা আমি সকলোৱে আজি এই বাজেটক আদৰণি জনাইছো আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ প্ৰক্ৰিয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত সংবেদনশীলতাৰে আৰু গুৰুত্ব সহকাৰে লৈ বিগত 11টা বছৰ যি ধৰণে আমাক দেশৰ বিকশিত মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰিছে, সেই প্ৰয়াসৰ অন্যতম এক উদাহৰণ আজিৰ বাজেটত আমি সমাহিত হোৱা দেখিবলৈ পাইছোঁ। প্ৰথম কথাটো হৈছে যে এই বাজেট দেশৰ প্ৰগতিৰ বা অৰ্থনৈতিক গতিক ত্বৰান্বিত কৰা এই বাজেট গতিশীল কৰিব, শক্তিশালী কৰিব, আমাৰ ইনভেষ্টমেণ্ট বিনিয়োগ, ঔদ্যোগিক বিকাশ, MSME সেক্টৰ আৰু কৰ্মসংস্থাপন সৃষ্টি এই বাজেটত মূল স্তম্ভ হিচাপে আমি দেখিবলৈ পাইছোঁ। ইয়াৰ লগে লগে জনতাৰ যি আকাংক্ষা, ৰাইজৰ যি আশা আকাংক্ষা আছে, সেইসমূহকো আজিৰ বাজেটত সমাহিত কৰা হৈছে আৰু আমাৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আপ্তবাক্য বা মন্ত্ৰ সবকা সাথ সবকা বিকাশ, এই মন্ত্ৰকো এই বাজেটত আজি সমাহিত হোৱা আমি দেখিবলৈ পাইছোঁ। মূলতঃ 7টা বিন্দুৰ ওপৰত এই বাজেটখনক আমি ইয়াক বৰ্ণনা কৰিব পাৰোঁ। প্ৰথম বিষয়টো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটি, আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা কিদৰে আগবঢ়াই লৈ যাব এই বাজেটত গোটেই কথাখিনি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। আপোনালোকে সকলোৱে জানে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিম এই 8খন প্ৰদেশক লৈ আমাৰ হাইৱে প্ৰজেক্টছৰ কাৰণে আমাৰ যি ৰাজপথ নিৰ্মাণ হাইৱে, তাৰ কাৰণে 12,500 কোটি টকা ইয়াৰ কাৰণে বাজেটত ধাৰ্য কৰা হৈছে। ৰেলৱে এক্সপানশ্যনৰ কাৰণে বিশেষভাৱে অসম আৰু ত্ৰিপুৰাৰ কাৰণে ইয়াত 8,200 কোটি টকা ইয়াত আবণ্টন দিয়া হৈছে বা ধাৰ্য কৰা হৈছে। গুৱাহাটী, ইম্ফল, আগৰতলা 3টা এয়াৰপৰ্টৰ বাবে 3,000 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে আমাৰ অৰুণাচল প্ৰদেশ বা সীমান্ত অঞ্চলৰ বৰ্ডাৰ ৰুটছ নিৰ্মাণৰ কাৰণে 4,500 কোটি টকা এই বাজেটত ধাৰ্য কৰা হৈছে। আমি সকলোৱে জানো ডিজিটেল কানেক্টিভিটিত পূৰ্বতকৈ যদিও পূৰ্বাঞ্চল বহুত আগবাঢ়ি গৈছে, তথাপিও আৰু বহুতখিনি কাম বিশেষকৈ আমি ইণ্টাৰনেট কানেক্টিভিটিৰ ক্ষেত্ৰত কৰিবলৈ বাকী আছে আৰু তাৰ কাৰণে ভাৰত নেটৰ ফেজ 3 নৰ্থ ইষ্টৰ কাৰণে ডিজিটেল কানেক্টিভিটিৰ কাৰণে 2,200 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে বিভিন্ন অৰুণাচল প্ৰদেশ, ছিক্কিমত হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টছৰ কাৰণেও 6,000 crores ইয়াত সমাহিত বা ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে গুৱাহাটী, শ্বিলং আৰু ইম্ফল 3খন স্মাৰ্ট চিটিৰ কাৰণে ইয়াত 1,800 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে আৰ্বান হাউচিং, আমি সকলোৱে জানো টায়াৰ 2, টায়াৰ 3 চিটিৰ কাৰণে বিশেষভাৱে আৰ্বান হাউচিঙৰ ক্লাষ্টাৰ প্ৰজেক্ট আৰু অন্যান্য দুখীয়া লোকক কিদৰে আমি এইটো পকী ঘৰ দিব পাৰোঁ, তাৰ কাৰণে আৰ্বান হাউচিং প্ৰকল্পৰ কাৰণে 2,500 কোটি টকা এই বাজেটত ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে ৰুৰেল হাউচিঙৰ কাৰণেও আমাৰ গ্ৰামীণ যিটো PMAY
গ্ৰামীণৰ কাৰণেও 3,200 crores এই বাজেটত ধাৰ্য কৰা হৈছে। নৰ্মেল যি বাজেট অলৰেডি আমাৰ প্ৰকল্প চলি আছে PMAY, এই বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু এই বাজেটৰ পৰা উত্তৰ পূবে বা অসমে বিশেষভাৱে লাভান্বিত হ'ব। আজিৰ বাজেটত যিসমূহ বিষয় সমাহিত বা অন্তৰ্ভুক্তি কৰা হৈছে, গতিকে ইয়াৰ পৰা বিশেষভাৱে বুদ্ধিষ্ট চাৰ্কিট, যিটো ভাৰতবৰ্ষত বিভিন্ন আমাৰ আধ্যাত্মিক চাৰ্কিট আছে, গতিকে ৰিলিজিয়াছ বা অন্যান্য চাৰ্কিটবিলাকৰ ভিতৰত নতুন এটা চাৰ্কিট, বুদ্ধিষ্ট চাৰ্কিট এইবাৰ বাজেটত ইয়াত সমাহিত কৰা হৈছে, যাৰ কাৰণে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিক্কিমে প্ৰায় 12 কোটি টকা 1,200 crores rupees বুদ্ধিষ্ট চাৰ্কিটৰ কাৰণে লাভ কৰিব। ইকো টুৰিজমৰ ক্ষেত্ৰত বিশেষভাৱে কাজিৰঙা আৰু আমাৰ মণিপুৰৰ লোকটক লেকে প্ৰায় নামদফা এই তিনিটা সংৰক্ষিত বা বনাঞ্চলে হওক বা আমাৰ ইকো টুৰিজমৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব ৰখা এই তিনিটাৰ কাৰণে 800 কোটি টকা বিশেষভাৱে ধাৰ্য কৰা হৈছে এই বাজেটত। ট্ৰাইবেল বুলি ক'লে আমি নৰ্থ ইষ্ট প্ৰথমে বুজি পাওঁ যে ট্ৰাইবেল হেৰিটেজ মিউজিয়াম প্ৰায় 600 crores 600 কোটি টকা ট্ৰাইবেল হেৰিটেজ মিউজিয়ামৰ কাৰণে বিশেষভাৱে ইয়াত ৰখাৰ ব্যৱস্থা কৰিছে। বিভিন্ন আমাৰ ফেষ্টিভেলত যেনেকৈ আমাৰ হৰ্ণবিল ফেষ্টিভেল, ঠিক তেনেকৈ আমাৰ চাংগাই ফেষ্টিভেল, যিটো মণিপুৰত হয় প্ৰতি বছৰে, তাৰ কাৰণে 400 crores ইয়াৰ কাৰণেও ৰখা হৈছে, যাতে আমাৰ কালচাৰেল এক্সচেঞ্জটো আমি আৰু বণ্ডটো আমাৰ ষ্ট্ৰং কৰিব পৰা যায়। আমাৰ যি চহকী সংস্কৃতি উত্তৰ পূবৰ বা ভাৰতবৰ্ষক বিশ্ব মঞ্চত কেনেকৈ ইয়াক আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে বিশেষভাৱে আমি আমাৰ হেণ্ডলুম ক্লাষ্টাৰ অসম আৰু ত্ৰিপুৰাৰ কাৰণে টেক্সটাইল ছেক্টৰটোক ডাঙৰকৈ এইবাৰ মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে এই বাজেটত বিভিন্ন বিষয় সমাহিত হৈছে। বিশেষভাৱে আমি যদি হেণ্ডলুম কওঁ, হেণ্ডিক্ৰাফ্টছ কওঁ ইত্যাদি যিবিলাক বিষয় আছে, হেণ্ডলুমৰ কাৰণে অসম আৰু ত্ৰিপুৰাৰ কাৰণে বিশেষভাৱে 500 কোটি টকা এইবাৰ চেংচন কৰিছে। কালচাৰেল এক্সচেঞ্জৰ কাৰণে এনাডাৰ 300 crores rupees এই বাজেটত ধৰা হৈছে, ধাৰ্য কৰা হৈছে। ফিল্ম টুৰিজিম, টুৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰপিছত ৰিভাৰ ক্ৰুইজ, ব্ৰহ্মপুত্ৰ, এই গোটেইখিনি মিলাই প্ৰায় 1,000 কোটি টকা আমাৰ ইয়াৰ কাৰণে ফিল্ম টুৰিজিম, টুৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰিভাৰ ক্ৰুইজ টুৰিজিম ইন ব্ৰহ্মপুত্ৰ আৰু হোমষ্টে, ইয়াত 300 এণ্ড হোমষ্টে প্ৰমোশ্যন প্ৰায় 1,000 বেছি হ'ব, কম নহয়। গতিকে 1,000তকৈ অধিক কোটি টকা বিশেষকৈ টুৰিজিমৰ প্ৰমোশ্যনৰ কাৰণে আজিৰ বাজেটত সমাহিত কৰা হৈছে। ইয়াৰ 3 নম্বৰ যিটো বিষয় সেইটো হ'ল এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট, শিক্ষা আৰু দক্ষতা বিকাশ। এইটো 3 নম্বৰ স্তম্ভ। ইয়াত নিউ IIT ক্ৰিয়েটৰ লেব ইন গুৱাহাটী, নতুনকৈ গুৱাহাটীত IIT ক্ৰিয়েটৰ লেব প্ৰতিষ্ঠা কৰা হ'ব। ইয়াৰ লগে লগে ডিজাইন ইনষ্টিটিউট ছিকিমৰ কথা কৈছে। গাৰ্লছ হোষ্টেল এটা আমাৰ কাৰণে বৰ ডাঙৰ এটা নৰ্থ ইষ্টৰ কাৰণে এটা বৰ আৱশ্যক আছিলে, অভাৱ অনুভৱ কৰি আছিলোঁ। আমাৰ ছোৱালীসকল বিশেষভাৱে যেতিয়া বাহিৰত আহে, পঢ়িবলৈ আহে বা জিলাবিলাকতো পঢ়িবলৈ আহে, তাতে তেওঁলোকৰ হোষ্টেল নাছিলে। গতিকে নৰ্থ ইষ্টৰ দেশৰে প্ৰতিখন জিলাত একোটা ভাল অত্যন্ত সুবিধা সম্পন্ন আধুনিক মানদণ্ডৰ গাৰ্লছ হোষ্টেল কাৰণে 1,000 crores নৰ্থ ইষ্টৰ কাৰণে ইয়াত ধাৰ্য কৰা হৈছে। আয়ুৰ্বেদৰ চেণ্টাৰৰ কাৰণে অসম মণিপুৰত বিশেষ এটা ব্যৱস্থা ৰখা হৈছে। ভোকেশ্যনেল ট্ৰেইনিং, যিটো আমি কওঁ বৃত্তিমুখী শিক্ষা, তাৰ কাৰণে 600 crores অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে ধাৰ্য কৰা হৈছে। ট্ৰাইবেল ষ্টুডেণ্টছৰ স্কলাৰশ্বিপৰ কাৰণে 800 কোটি টকা নতুনকৈ এই বাজেটত ধাৰ্য কৰা হৈছে। ডিজিটেল ক্লাছৰুমৰ কাৰণে 500 কোটি টকা ধাৰ্য কৰা হৈছে। তাৰ লগে লগে টিচাৰ্ছ ট্ৰেইনিং প্ৰগ্ৰেম, আমি সকলোৱে জানো আজিকালি শিক্ষা পদ্ধতি নতুন শিক্ষানীতিৰ পিছত টিচাৰ্ছ ট্ৰেইনিং এটা ইম্পৰ্টেণ্ট এটা টপিক, আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়, তাৰ কাৰণে 300 কোটি টকা ধাৰ্য কৰা হৈছে। তাৰপিছত নীট কোচিং এটা নতুনকৈ আজিৰ বাজেটত আমি দেখিবলৈ পাইছোঁ। NEET নীট কোচিং চেণ্টাৰ্ছৰ কাৰণে 200 crores নৰ্থ ইষ্টৰ কাৰণে ধাৰ্য কৰা হৈছে। গতিকে এনেধৰণে এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্টত কেইবাটাও চাব পেৰা বা চাব স্তম্ভ আমি আপোনালোক উল্লেখ কৰিলোঁ। 4 নম্বৰ বিষয়টো হৈছে এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, কৃষি আৰু গ্ৰাম্য বিকাশ। ইয়াৰ ওপৰত বিশেষভাৱে আমি দেখোঁ উত্তৰ পূব বুলি ক'লে আমাৰ অৰ্গেনিক ফাৰ্মিং বা
নেচাৰেল ফাৰ্মিঙৰ ওপৰত আমি সকলোৱে আমাৰ মন বা দৃষ্টি আকৰ্ষণ হয়। ইয়াৰ কাৰণে অৰ্গেনিক ফাৰ্মিং মিছন আমাৰ হাতত লোৱা হৈছে 1200 কোটি টকা অৰ্গেনিক ফাৰ্মিং মিছনৰ কাৰণে ইয়াত ধাৰ্য কৰা হৈছে। টি ইণ্ডাষ্ট্ৰী ছাপোৰ্টৰ কাৰণে বিশেষভাৱে অসমৰ কাৰণে আকৌ ইয়াৰ আগত 2 বছৰ আগত 15 কোটি টকা দিছিলে, এইবাৰ আকৌ 1000 কোটি টকা আমি টি ইণ্ডাষ্ট্ৰী ছাপোৰ্টৰ কাৰণে 1000 কোটি টকা অসমৰ কাৰণে স্পেচিয়েলি এইবাৰ বাজেটত ধাৰ্য কৰিছে। আমি সকলোৱে জানো যে আমাৰ ফিচাৰীৰ ক্ষেত্ৰত অসমত বহুত সম্ভাৱনা আছে, বিশেষকৈ অসমত নৰ্থ ইষ্টৰ বাকী ৰাজ্যসমূহৰ ভিতৰত। তাৰ কাৰণে 500 কোটি টকা ফিচাৰী ডেভেলপমেণ্টৰ কাৰণে ইয়াত ধাৰ্য কৰা হৈছে। ডায়েৰী এটা মুভমেণ্ট, কোঅপাৰেটিভ মুভমেণ্ট, আমাৰ দুগ্ধ উৎপাদনৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমত বা নৰ্থ ইষ্টত ইয়াৰ কাৰণে 400 কোটি টকা এডিশ্যনেলি ডায়েৰী কোঅপাৰেটিভ মুভমেণ্টক ষ্ট্ৰং কৰাৰ কাৰণে ধাৰ্য কৰা হৈছে। এগ্ৰিটেক ষ্টাৰ্টআপ, যিটো কথা আমি সকলোৱে নতুন বিষয় এটা 350 কোটি টকা এগ্ৰিটেক ষ্টাৰ্টআপৰ কাৰণে ধাৰ্য কৰা হৈছে। কোল্ড ষ্টৰেজৰ এটা বহুত ডিমাণ্ড আছিলে, বহুত স্থানত আমাৰ উৎপাদনবিলাক সঠিককৈ ৰখাৰ ব্যৱস্থা নাছিলে, তাৰ কাৰণে 300 কোটি টকা কোল্ড ষ্টৰেজৰ কাৰণে আজিৰ বাজেটত উল্লেখ কৰা হৈছে বা ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে আমাৰ ইৰিগেশ্যন, আমি সকলোৱে জানো আমি সকলো ক্ষেত্ৰত জলসিঞ্চনৰ ক্ষেত্ৰত পিছ পৰি থকা অঞ্চল, গতিকে ইয়াৰ কাৰণে 700 কোটি টকাৰ নতুন প্ৰকল্প অনুমোদন জনাইছে। PMGSY ৰাস্তা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কাৰণে অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষভাৱে 2000 কোটি টকাৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ৰাস্তা নতুনকৈ নিৰ্মাণ কৰা হ'ব, এই কথাটো আজি ইয়াত উল্লেখ হৈছে। আৰু আমি জানো সেল্ফ হেল্প গ্ৰুপছ, বিশেষকৈ SHG বিলাকৰ কাৰণেও তেওঁলোকক এম্পাৱাৰমেণ্ট কৰাৰ কাৰণে 500 কোটি টকা নতুনকৈ এই বাজেটত ধাৰ্য কৰা হৈছে। আৰু 5 নম্বৰ যিটো পইণ্ট, এই পইণ্টত আছে হেল্থ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, স্বাস্থ্য আৰু সামাজিক সবলীকৰণ, সামাজিক ন্যায় বা সামাজিক সশক্তিকৰণ। গতিকে ইয়াৰ ক্ষেত্ৰত আমি সকলোৱে জানো এইমছ বিজেপিৰ দিনতে হৈল, আৰু এইমছৰ এক্সটেনশ্যন হ'ব। এতিয়া গুৱাহাটী এইমছৰ এক্সটেনশ্যন হ'ব, তাৰ কাৰণে 1500 crores এইমছ গুৱাহাটীৰ এক্সটেনশ্যনৰ কাৰণে, এক্সপানশ্যনৰ কাৰণে এইটো ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে মিজোৰাম, নাগালেণ্ড, যিবিলাক অঞ্চলত মেডিকেল কলেজৰ আৱশ্যকতা আছিল, এইবিলাক ৰাজ্যতো 1200 কোটি টকা মেডিকেল হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, মেডিকেল কলেজৰ কাৰণে তাত ধাৰ্য কৰা হৈছে। কেঞ্চাৰ ইনষ্টিটিউট অসমত, তাৰ কাৰণে 800 কোটি টকা অসমৰ কাৰণে 800 crores কেঞ্চাৰ ইনষ্টিটিউটৰ কাৰণে ইয়াত ধাৰ্য কৰা হৈছে। মোবাইল হেল্থ ইউনিটৰ কাৰণে 400 কোটি টকা, আয়ুষ চেণ্টাৰৰ কাৰণে 300 কোটি টকা, নিউট্ৰিশ্যন প্ৰগ্ৰেমছ ফৰ ট্ৰাইবেল চিলড্ৰেন, এইটো এটা ডাঙৰ বিষয়। আমাৰ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 500 কোটি টকা নিউট্ৰিশ্যন, যিটো আমি কওঁ প্ৰগ্ৰেম ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ। আৰু আমাৰ মেণ্টেল হেল্থ চেণ্টাৰ্ছ, আমি সকলোৱে জানো ইয়াৰ কাৰণে বিশেষভাৱে তেজপুৰৰ কথাটো ক'লোৱে মই। তেজপুৰ যিটো মেণ্টেল হেল্থ আছিলে, ইনষ্টিটিউট আছিলে, নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ চেণ্টাৰ তেজপুৰ, ইয়াক আমি পৰিসৰটো বৃদ্ধি কৰি ইয়াৰ কাৰণে প্ৰায় 1200 কোটি টকা তেজপুৰ আৰু ৰাঁচী দুটা ইনষ্টিটিউটক সম্প্ৰসাৰণ কৰা, ইয়াত সুবিধা প্ৰদান কৰাৰ কাৰণে 1200 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে। তাৰোপৰি আমাৰ এম্বুলেন্স, ব্লাড বেংক, এটা ডাঙৰ কথা, এম্বুলেন্সটো আজিকালি পোৱা যায়, তথাপিও এম্বুলেন্স ব্লাড বেংকৰ কাৰণে প্ৰায় 250 কোটি টকা দুয়োটা মিলাই কিনে নতুনকৈ আমাৰ এই বাজেটত, আজিৰ বাজেটত ধাৰ্য কৰা হৈছে। 6 নম্বৰ পইণ্ট, 6 নম্বৰ স্তম্ভটো হ'ল ইণ্ডাষ্ট্ৰি এণ্ড এমপ্লয়মেণ্ট, উদ্যোগ বাণিজ্য আৰু আমাৰ কৰ্মসংস্থাপন, আমাৰ আজিৰ বাজেটৰ 6 নম্বৰ স্তম্ভ। ইয়াৰ কাৰণে আটাইতকৈ ডাঙৰ এটা আমি এটা সুযোগ বা আমি এটা আবণ্টন পাইছোঁ, নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিম, NEIDS, নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিমৰ কাৰণে আমি 2500 crores আমি আবণ্টন পাইছোঁ বা ধাৰ্য কৰা হৈছে। এইটো এটা ডাঙৰ আমাৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ডাঙৰ প্ৰাপ্তি আজিৰ বাজেটত। টেক্সটাইল পাৰ্কৰ কাৰণে মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক ধন্যবাদ দিম, আমাৰ কেন্দ্ৰীয় টেক্সটাইল মন্ত্ৰী, অসম ত্ৰিপুৰাৰ কাৰণে 1200 কোটি টকা টেক্সটাইল পাৰ্কৰ কাৰণে আবণ্টন আনিবলৈ আমাৰ চৰকাৰে উদ্যোগ লৈছে। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া অসমৰ প্ৰতিনিধি হিচাপে আমি আজি গৌৰৱান্বিত। ইয়াৰ লগে লগে IT হাবছ গুৱাহাটী, ইম্ফল,
গুৱাহাটী IT হাবছ কৰাৰ কাৰণে ইম্ফলক IT হাবছ কৰাৰ কাৰণে another 1000 crores rupees আজিৰ বাজেটত অন্তৰ্ভুক্তি বা ইয়াত ধাৰ্য কৰা হৈছে ঠিক তেনেকৈ ষ্টাৰ্টআপ ফাণ্ড ফৰ নৰ্থ ইষ্ট ইউথ এটা ডাঙৰ কথা যুৱ শক্তিৰ কাৰণে ষ্টাৰ্টআপ ফাণ্ড প্ৰায় 800 কোটি টকা ষ্টাৰ্টআপ ফাণ্ড আজিৰ বাজেটত ধাৰ্য কৰা হৈছে ইয়াৰ লগে লগে আৰু এটা ডিপাৰ্টমেণ্ট হেণ্ডিক্ৰাফ্টছ প্ৰমোশ্যন হেণ্ডলুমছ হেণ্ডিক্ৰাফ্টছ টেক্সটাইল এইটো যিমান স্কিম আজিৰ বাজেটত আপোনালোকে চাব যিমান টকা ধাৰ্য কৰা হৈছে তাৰ এটা মেজৰ বেনিফিচিয়াৰী ষ্টেট আমি অসম বা নৰ্থ ইষ্টে আমি এটা ডাঙৰ ষ্টেক হোল্ডাৰ আমি ইয়াৰ সুবিধা পাবলৈ গৈ আছো এতিয়া হেণ্ডলুমৰ কাৰণেও ইয়াতে আজি আমি দেখিছো হেণ্ডিক্ৰাফ্টছৰ কাৰণেও 600 crores ইয়াত হেণ্ডিক্ৰাফ্টছৰ কাৰণে আমাৰ যিটো কাৰিকৰী যিটো শিল্প আমাৰ হেণ্ডিক্ৰাফ্টছ তাৰ কাৰণে তাৰপিছত এক্সপোৰ্ট প্ৰমোশ্যন জোনছ আমি স্পেচিয়েল ইকনমিক জোনত যদিও আছো কিন্তু ইয়াৰ কাৰণে এক্সপোৰ্ট প্ৰমোশ্যন জোনৰ কাৰণেও এনাডাৰ আমি 500 crores আমি আজি আবণ্টন পাইছো এক্সপোৰ্ট প্ৰমোশ্যন জোনৰ কাৰণে স্কিল লিংক এপ্ৰেণ্টিছশ্বিপছ নেকি এইটো কি কয় এইটো স্কিল লিংক এপ্ৰেণ্টিছশ্বিপ যিটো আমি আমাৰ এটা স্কিল দক্ষতা পোৱাৰ পিছত যিটো তেওঁলোকক ফাৰ্ডাৰ ৰিস্কিলিং কৰাৰ কাৰণে যিটো ব্যৱস্থা বা আপস্কিলিঙৰ যিটো ব্যৱস্থা তাৰ কাৰণে ইয়াত 400 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ অসমৰ কাৰণে 700 কোটি টকা এনাডাৰ এইটো এটা গুৰুত্বপূৰ্ণ বিষয় 700 crores ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ইন আছামৰ কাৰণে ধৰা হৈছে তাৰপিছত টুৰিজিম লিগ জবছ কিছু নতুন কৰ্মসংস্থাপনৰ কাৰণে সৃষ্টি কৰাৰ কাৰণে 300 কোটি টকা ইয়াৰ কাৰণে ধাৰ্য কৰা হৈছে আৰু ওমেন এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ কাৰণে 250 কোটি টকা এডিশ্যনেল এমাউণ্ট ধাৰ্য কৰা হৈছে 250 crores ফৰ ওমেন এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ইয়াৰ 7 নম্বৰ যিটো স্তম্ভ 7 পইণ্ট যিটো আমাৰ বাজেটৰ আমি উল্লেখ কৰি আমি উলিয়াই আনিছো এটো হ'ল এনভাইৰনমেণ্ট এণ্ড সাষ্টেইনেবিলিটি পৰিৱেশ আৰু ইয়াৰ স্থায়ী ইয়াৰ বিকাশ প্ৰক্ৰিয়া ইয়াৰ স্থায়িত্ব যিটো কোৱা হয় পৰিৱেশ সংৰক্ষণ আৰু স্থায়িত্ব ইয়াৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হৈছে ব্ৰহ্মপুত্ৰ বেচিনৰ কাৰণে আমি 1500 কোটি টকা এই বাজেটত লাভ কৰিবলৈ সক্ষম হৈছো ব্ৰহ্মপুত্ৰ বেচিনৰ কাৰণে ইয়াৰ লগে লগে ফৰেষ্ট কনজাৰভেশ্যন যিটো আমি কওঁ প্ৰজেক্ট ইয়াৰ কাৰণে আমাৰ অসমত কেইবাখনো ফৰেষ্ট আছে কেইবাখনো নেশ্যনেল ফৰেষ্ট আছে বা সংৰক্ষিত বনাঞ্চল আছে তাৰ কাৰণে 1000 crores আমি পাবলৈ সক্ষম হৈছো ৰিনিউৱেবল এনাৰ্জি পাৰ্ক আজিৰ দিনত গ্ৰীণ এনাৰ্জিৰ কথা আমি সকলোৱে কৈ আছো তাৰ কাৰণে ৰিনিউৱেবল বা সোলাৰ এনাৰ্জি তাৰ কাৰণে আমি 800 কোটি টকা আমি লাভ কৰিবলৈ সক্ষম হৈছো গতিকে এনেধৰণে ৱাষ্ট মেনেজমেণ্টৰ পৰা প্লাষ্টিক ফ্ৰী কেম্পেইনলৈকে ৱাইল্ড লাইফ কৰিডৰলৈকে কমিউনিটি ফৰেষ্ট ৰাইটছলৈকে কমিউনিটি ফৰেষ্ট ৰাইটছ এটা ডাঙৰ বিষয় এইটোতো ধাৰ্য কৰা হৈছে প্ৰায় 250 কোটি টকা ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰৰ কাৰণে এনাডাৰ 150 crores rupees আৰু গ্ৰীণ ট্ৰান্সপোৰ্ট ইনিচিয়েটিভৰ কাৰণে 100 crores এনেকৈ আৰু প্ৰায় 1200 কোটি টকা এইকেইটা আমাৰ বিষয়ত ৱাষ্ট মেনেজমেণ্ট ক্লাইমেট ৰেজিলিয়েন্স প্লাষ্টিক ফ্ৰী ৱাইল্ড লাইফ কৰিডৰ্ছ কমিউনিটি ফৰেষ্ট ৰাইটছ ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড গ্ৰীণ ট্ৰান্সপোৰ্ট ইনিচিয়েটিভ এনেকৈ এইকেইটা লগাও প্ৰায় এনাডাৰ 1200 কোটি টকা আমি সৰ্বমুঠ লাভ কৰিবৰ কাৰণে সক্ষম হৈছো গতিকে মই আজিৰ এই বাজেটখনক আমি জনমুখী আখ্যা দিছো অসম হিতৈষী বাজেট এখন আজি বা উত্তৰ পূব হিতৈষী বাজেট এখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কনজিউকেটিভলি কণ্টিনিউৱাছলি 9th বাজেট বোধহয় নিৰ্মলা বাইদেউ ইমান বছৰ একেলগে বাজেট দাখিল কৰা কণ্টিনিউ বাজেট দাখিল কৰা প্ৰথম গৰাকী বিত্তমন্ত্ৰী হৈছে দেশৰ মোৰাৰজী দেশাই ডাঙৰীয়াই দিছিলে কিন্তু তেওঁ ব্ৰেকিং আছিলে তেওঁ মাজত হয়তো কোনোবা বছৰ দিব পৰা নাই তেওঁ বোধহয় 9 বাৰ দিছিল কিন্তু এতিয়া কনজিউকেটিভলি 9 টাইমছ ইউনিয়ন বাজেট কেন্দ্ৰ বাজেট সদনত দাখিল কৰা প্ৰথম গৰাকী বিত্তমন্ত্ৰী হিচাপে আজি তেখেতে এই স্থান লাভ কৰিছে গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি ধন্যবাদ দিছো কৃতজ্ঞতা দিছো বিত্তমন্ত্ৰী ডাঙৰীয়াক দিছো আৰু ইয়াৰ লগে লগে অসমত ইয়াৰ বিকাশৰ ধাৰাটো ইকনমিক গ্ৰোথ বা জিডিপি গ্ৰোথ বা জিএছডিপি গ্ৰোথ এইটো আজিৰ বাজেটখনত বিভিন্ন বিষয় আছে মই ক'ব গ'লে বহুত সময় লাগিব
গোটেইখিনি এতিয়া মই নকওঁ যে আমাৰ 3.128 এভাৰেজ গ্ৰোথ আছিলে এইবাৰ বাজেটত যিটো ইকনমিক গ্ৰোথত আহে 3.258 গতিকে ইমানখিনি গ্ৰোথ এটা বছৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অৰ্থনৈতিকভাৱে আমাৰ ৰাজ্যখন শক্তিশালী হোৱাৰ দিশত গতি কৰিছোঁ কেপিটেল এক্সপেণ্ডিচাৰ অসমত আমাৰ বাজেটৰ যি কেপিটেল এক্সপেণ্ডিচাৰ সেইটোত অসম এখন উন্নতম ৰাজ্য হিচাপে বিবেচিত হৈছে যে কেপিটেল ইনভেষ্টমেণ্ট বা কেপিটেল যিটো এক্সপেণ্ডিচাৰ সেইটো ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ ভিতৰত অন্যতম এখন ৰাজ্য হিচাপে অসম পৰিগণিত হৈছে গতিকে এই গোটেই কথাবিলাক অসমত যে বিকাশৰ গতিটো এটা নতুন মাত্ৰা লাভ কৰিছে সেইটো আজিৰ বাজেটৰ লগতে যি ইকনমিক ছাৰ্ভে যোৱা দুদিন আগত আমাৰ দেশত প্ৰকাশ হ'ল ইকনমিক ছাৰ্ভে তাতো এই কথাটো অসমৰ বিষয়টো সুন্দৰভাৱে উল্লেখ কৰিছে গতিকে আমি আজি এই বাজেটখনক জনমুখী তাৰ লগতে বিকাশমুখী আৰু বিকশিত ভাৰতৰ সংকল্পক গতি আৰু সামৰ্থ্য প্ৰদান কৰিব পৰা বাজেট হিচাপে আৰু প্ৰ' পিপুল প্ৰ' প'ৰ প্ৰ' উমেন প্ৰ' ST প্ৰ' SC প্ৰ' OBC প্ৰ' ইউথ গতিকে এখন অত্যন্ত সৰ্বাংগ সুন্দৰ সকলোকে সমাহিত কৰা সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ সকলোৰে বিকাশ দ্ৰুতগতিৰে আগবঢ়াই লৈ যোৱা আৰু সমবিকাশ আৰু সমমৰ্যাদা এই ধৰণে আজিৰ বাজেটখনক আমি অভিহিত কৰিছোঁ আপোনালোক সকলোকে আমি ৰাজ্যিক বিজেপি তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সম্মানীয় বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে 100টা বিন্দু দিয়াৰ পিছত আৰু বিশেষ সংযোজন নাই আচলতে এই বাজেটখন সমগ্ৰ দেশৰ বাজেট কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে প্ৰত্যেকটো শিতানত আমি এখন ভাৰতবৰ্ষৰ অংগৰাজ্য বা প্ৰধান অংগ হিচাপে অসম তথা উত্তৰ পূৰ্বে আমি প্ৰতিটো সুবিধা লাভ কৰোঁ ইতিমধ্যে খুব সুন্দৰভাৱে বিশ্লেষণ কৰি ৰেলৰ পৰা স্কিললৈকে আমি যিমানখিনি পাম প্ৰত্যেকটো শিতানতে পাম তাত নিৰ্দিষ্ট এখন ৰাজ্যৰ নাম লিখি দিয়া নাথাকে প্ৰত্যেক ৰাজ্য নিজৰ তেওঁলোকৰ সুবিধাখিনি লাভ কৰিব আৰু তাতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বাজপেয়ী দেৱৰ দিনৰ পৰা আজি মোদী ডাঙৰীয়া দিনলৈকে সদায় এক বিশেষ গুৰুত্ব প্ৰদান কৰা হয় বাবে আমি কিছুমান উপৰুৱা বা উপৰঞ্চি সুবিধা লাভ কৰোঁ যে যিদৰে আমাৰ এতিয়া ডনাৰ মিনিষ্ট্ৰীৰ বাজেট ডনাৰ মিনিষ্ট্ৰীৰ বাজেট পূৰ্বতকৈ এতিয়া এইবাৰ বৃদ্ধি পাইছে ডনাৰ মিনিষ্ট্ৰীৰ বাজেট এইবাৰ বৃদ্ধি পাইছে ঠিক সেইদৰে আটাইতকৈ ডাঙৰ কথা 2014 চনত কেপেক্স বা কেপিটেল এক্সপেণ্ডিচাৰ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মাত্ৰ 2 লাখ কোটি মান টকা আছিলে এতিয়া কিন্তু সেইটো ছগুণ বৃদ্ধি পাই আজিৰ তাৰিখত নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই যিটো দিলে বা যি বাজেট দাখিল কৰিলে তাত ছগুণ আজিৰ তাৰিখত বৃদ্ধি পাইছে এই যে কেপিটেল এক্সপেণ্ডিচাৰ যিখিনি হ'ব সেইখিনি আমাৰ অন্যান্য অংগৰ লগতে আমাৰ অসমতো হ'ব গতিকে সম সুবিধা আমি লাভ কৰিম আৰু সন্মানীয় সভাপতি মহোদয় এটা কথা ক'লে টেক্সটাইল মিনিষ্ট্ৰীৰ কথা হয় এইবাৰ এই আমাৰ বাজেটে টেক্সটাইল ডিপাৰ্টমেণ্টক যথেষ্ট গুৰুত্ব দিছে আৰু আমি অসমত বিভিন্ন কাৰণ জানে আমি যেহেতু কেঁচা মাল উৎপাদন নকৰোঁ গতিকে বৃহৎ উদ্যোগ নহয় যদিও ভাৰতৰ ভিতৰতেই নহয় সমগ্ৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক হস্ততাঁত শিল্পী শিপিনী বোৱনী আছে অসমত ভাৰতৰ ভিতৰত সৰ্বাধিক শিপিনী বোৱনী আছে গতিকে টেক্সটাইলৰ এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বাজেটত হ'ল হেণ্ডিক্ৰাফ্ট আৰু হেণ্ডলুমৰ ওপৰত এইবাৰ বেছি গুৰুত্ব প্ৰদান কৰা হৈছে আৰু 52% হেণ্ডলুমৰ শিপিনী বোৱনী আমাৰ হস্ততাঁতৰ শিপিনী বোৱনী অসম তথা উত্তৰ পূৰ্বতে আছে গতিকে তাত স্বাভাৱিকভাৱে অৱধাৰিতভাৱে গোটেই বাজেটৰ সিংহভাগ আমাৰ অসমলৈ যাব আৰু এই কথা বিশেষভাৱে প্ৰাণিধানযোগ্য যে ছাবচিডাইজ মূল্যৰ সূতা প্ৰদানৰ পৰা স্কিল ডেভেলপমেণ্টলৈকে সকলোবিলাকত আমাৰ হস্ততাঁতত আমাৰ চৰকাৰে সহযোগ কৰি আছে আৰু এটা কথা ইতিমধ্যে উল্লেখ কৰিছে আমাৰ হেণ্ডিক্ৰাফ্ট ক্ষেত্ৰতো আমি এটা বিশেষ বাজেট এইবাৰ উত্তৰ পূৰ্বাঞ্চললৈ লাভ কৰিছোঁ হেণ্ডিক্ৰাফ্টত 600 কোটি টকা আৰু টেক্সটাইল পাৰ্কৰ কথা উল্লেখ কৰা হৈছে কেৱল অসম উত্তৰ পূৰ্বাঞ্চলে নহয় সমগ্ৰ ভাৰততে এইবাৰ টেক্সটাইলক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু আমি তাৰ ফল লাভ কৰিবলৈ সক্ষম হওঁ ঠিক সেইদৰে চিটি ইকনমিক ৰিজনছত টায়াৰ 2 টায়াৰ 3 যিবিলাক চিটি আছে আমাৰ অসমতো বহুকেইখন আছে সেই তাত যি বাজেট ধাৰ্য কৰা হৈছে 5,000 কোটি টকাৰ তাৰ আমি অংশও অসমে লাভ কৰিম এইকেইটা বিন্দু উপৰঞ্চীকৈ মই সংযোগ কৰি দিছোঁ এলাইড হেল্থ প্ৰফেচনেল বুলি কোৱা হৈছে আমাৰ যিবিলাক এক্সিষ্টিং ইনষ্টিটিউট আছে তাত এতিয়া 1 লাখ AHP অহা 5 বছৰৰ ভিতৰত সৃষ্টি কৰা হ'ব
আৰু তাৰ আমাৰো অসমৰ অংশ থাকিব। ৱেলনেছ, য়োগা এণ্ড অপাৰেশ্যন অফ মেডিকেল এণ্ড এছিষ্টিভ ছাৰ্ভিচ, তাত আমাৰ 1.5 লাখ মানুহক কেয়াৰ গিভাৰ, যি যত্ন কেয়াৰ গিভাৰ বুলি যাক কোৱা হয়, ৰোগীয়ে হওক বা জ্যেষ্ঠ নাগৰিকসকলকে হওক বা অন্যান্য ছাৰ্ভিচ যি দিয়া হয়, তাত যিবিলাক উদ্ভিদজাত সামগ্ৰী আমাৰ আয়ুৰ্বেদত ব্যৱহাৰ কৰা হয় বা এনেধৰণৰ আনুষংগিক মেডিকেল চায়েন্সত ব্যৱহাৰ কৰা হয়, তাত কেন্দ্ৰ চৰকাৰৰ পৰা যি সহযোগিতা আগবঢ়াব, তাতো আমাৰ যুৱক যুৱতী তথা অসমৰ কৃষক ৰাইজ উপকৃত হ'ব। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল 20টা আইকনিক টুৰিষ্ট ছাইটত 10,000 আমাৰ টুৰিষ্ট গাইডক আপস্কিল কৰা হ'ব, আৰু তাতো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অংশ থাকিব। 500কৈ অধিক ৱাটাৰ ৰিজাৰ্ভৰ আৰু অমৃত সৰোবৰ ডেভেলপ কৰা হ'ব। অৱধাৰিতভাৱে ইতিমধ্যে আপোনালোকে জানে 700 কোটি টকা ব্যয়েৰে গৃহ মন্ত্ৰালয়ৰ পৰা তেনেধৰণৰ জলাশয় উন্নয়নৰ বাবে ইতিমধ্যেই সিদিনাখন অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিলে সেই আঁচনি। তাৰ ওপৰঞ্চি আকৌ 500 ৰিজাৰ্ভৰ যি ভাৰতত উন্নীতকৰণ কৰা হ'ব, পুনৰুজ্জীৱিতকৰণ কৰা হ'ব, তাতো আমাৰ অংশ থাকিব। ক্ৰীড়া ক্ষেত্ৰত খেলো ইণ্ডিয়া মিছনে সমগ্ৰ ভাৰতক সামৰি ল'ব, আৰু ক্ৰীড়া ক্ষেত্ৰত আমাৰ ৰাজ্য আগবাঢ়িছে। গতিকে আমি ভাবোঁ তাতো আমাৰ যুৱ প্ৰজন্মই সেই সুবিধা আমি লাভ কৰিম। গতিকে সামগ্ৰিকভাৱে এইখন এখন অতি গুৰুত্বপূৰ্ণ বাজেট, যি ইউথ ড্ৰিভেন বাজেট বুলি সীতাৰমণ ডাঙৰীয়াই যি উল্লেখ কৰিছে। আৰু লগতে আন এটা গুৰুত্বপূৰ্ণ কথা, আমাৰ অসমৰ আই মাতৃ সমাজে কথাখিনি ভালকৈ অনুভৱ কৰিব। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিদৰে মহিলা সবলীকৰণৰ বাবে মোদী ডাঙৰীয়াৰ সহযোগত কাম কৰি আছে, তাক এটা নতুন মাত্ৰা দিব। Building on the success of the Lakhpati Didi program, Honorable Minister proposed to help women take the next step from credit-led livelihoods to being owners of enterprises. এতিয়া লাখপতি দিদিৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব সেই বিষয়ে এতিয়া ইয়াত ধন ধাৰ্য কৰা হৈছে, এক ৰূপৰেখা তৈয়াৰ কৰা হৈছে, যাতে আমাৰ মহিলাসকল লাখপতি দিদি হ'লেই এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত কেনেকৈ আগবাঢ়ি যাব। বাকী তেজপুৰৰ কথা উল্লেখ কৰিছে, বিশেষভাৱে বুদ্ধিষ্ট চাইটৰ কথা উল্লেখ কৰিছে। আৰু এই বাজেটখন অতি সংবেদনশীল, কাৰণ বাজেটত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হৈছে বিশেষভাৱে সক্ষম আমাৰ দিব্যাংগসকলৰ বাবে। গতিকে সামগ্ৰিকভাৱে এইখন এখন অতি গুৰুত্বপূৰ্ণ বাজেট। টেক্স ডিভলিউশ্যন, যি আমি কেন্দ্ৰ চৰকাৰৰ পৰা যি আমাৰ বিভিন্ন কৰৰ আমি অংশ পাওঁ, সেই টেক্স ডিভলিউশ্যনো বৃদ্ধি পাইছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা। বিগত বৰ্ষত আছিল 44,494 কোটি টকা আমাৰ অসমৰ ভাগ। এতিয়া সেই প্ৰজেক্টেড যিটো আমাৰ টেক্স ডিভলিউশ্যন আমি ৰাজ্য চৰকাৰে পাম এইবাৰ 5,000 কোটি টকা, তাতকৈ বেছি 49,725 কোটি টকা। গতিকে অষ্টলক্ষ্মীৰ বাবে এইদৰে নৰেন্দ্ৰ মোদীদেৱে চিন্তা কৰিছে। আৰু ব্যৱহাৰিকভাৱে আমি দেখিলোঁ আজি নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই কিদৰে ক'লে, আমাৰ ডনাৰ মিনিষ্ট্ৰী, অন্যান্য এইবিলাক উন্নয়নমূলকৰ প্ৰতিটো কামৰ অংশ যিদৰে পাম, ঠিক সেইদৰে ডনাৰ মিনিষ্ট্ৰী যিদৰে বাজপেয়ী ডাঙৰীয়াই সৃষ্টি কৰিছিল উত্তৰ পূৰ্বৰ বিশেষ উন্নয়নৰ বাবে, সেই ডনাৰ মিনিষ্ট্ৰী একো সুকীয়া অন্যান্য কামৰ আমি মৰ্যাদাৰ সম অধিকাৰে আমাৰ নিজৰ অংশ পোৱাৰ সমান্তৰালভাৱে ডনাৰ মিনিষ্ট্ৰীৰ অধীনত আমাৰ উত্তৰ পূৰ্বৰ বাবে আকৌ সুকীয়া বাজেট ধাৰ্য কৰা হয়। আৰু আমি জনাবলৈ পাই বৰ সুখ অনুভৱ কৰিছোঁ যে এইবাৰ বিগত বৰ্ষত যি আছিল 5,915 কোটি টকা, সেই 5,915 কোটি টকা এইবাৰ 6,812 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে সামগ্ৰিকভাৱে এখন সুন্দৰ বাজেট। আৰু আমি ভাবোঁ যে এই বাজেটৰ জৰিয়তে আমাৰ যি ভাষা, সংস্কৃতি, বুদ্ধিষ্ট টুৰিজিমৰ পৰা আমাৰ যুৱসকলৰ এণ্টাৰপ্ৰিনাৰশ্বিপ, স্কিল ডেভেলপমেণ্টৰ পৰা উদ্যোগীকৰণলৈকে সকলোবিলাক দিশ, বাট পথ, দলং, চিকিৎসালয়ৰ পৰা আদি কৰি চহৰ আৰু গাঁও সকলোৰে সমবিকাশৰ বাবে আমি যথেষ্ট এখন সুন্দৰ বাজেট উত্তৰ পূৰ্বে লাভ কৰিছোঁ, অসমে লাভ কৰিছোঁ। আৰু এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বা আমি সাংসদ হিচাপে এইটোও ক'ম, কেৱল অসম নহয়, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে সকলোৰ প্ৰতি সমমৰ্যাদা আৰু সম সন্মান জনাই আন্তঃগাঁথনি উন্নয়ন, বিশেষকৈ কেপেক্সৰ কথা আমি উল্লেখ কৰিছোঁ, আন্তঃগাঁথনি উন্নয়নৰ লগতে সামাজিক, সাংস্কৃতিক আৰু আমাৰ ঐতিহ্যৰ বিকাশৰ বাবে এই বাজেটখনে যথেষ্ট কাম কৰিছে। আমি পুনৰবাৰ নৰেন্দ্ৰ মোদীদেৱক, আমাৰ দল, আমাৰ চৰকাৰৰ একোগৰাকী অসমক প্ৰতিনিধিত্ব কৰা সাংসদ হিচাপে আমি ধন্যবাদ জনাইছোঁ। আমি ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যি সুৰক্ষিত বিকশিত অসম গঢ়াৰ সংকল্পৰে মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ সহযোগিতা, শুভেচ্ছা, শুভাশীষেৰে যিদৰে ডাবল ইঞ্জিনৰ চৰকাৰ আজি গৈ আছে, আমি ভাবোঁ বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে আমাৰ বিজেপি চৰকাৰে, আমাৰ NDA চৰকাৰে যি
আজি ঐতিহাসিক এখন বাজেট দাখিল কৰিলে সেই বাজেটৰ পৰা অসমৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ প্ৰতিখন গাঁও প্ৰতিখন চহৰ আমি উন্নতিৰ সেই পথেদি একেলগে আগুৱাই যাব পাৰিম। ধন্যবাদ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। একোগৰাকী অসমৰ সাংসদ বা নাগৰিক হিচাপে কেৱল নহয়, বিজেপিৰ বা NDAৰ একোগৰাকী সদস্য হিচাপেও আমি কেন্দ্ৰীয় চৰকাৰক মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ। বিকশিত সুৰক্ষিত অসমৰ এই যাত্ৰাত অসমবাসীৰ আশীৰ্বাদ, দেশবাসীৰ আশীৰ্বাদ যাতে আমাৰ ওপৰত সদায় থাকে। ধন্যবাদ। Question is in that the